বিয়া পাতিবা মোক খোৱাবা কি খোৱাৰ টেনচন কিয় লৈছা দেউতাৰ টকা কোনে খাব একেবাৰে ৰজাৰ পুতে মোক নুসুধাকৈ দাদা ইমান ডাঙৰ সিদ্ধান্ত লৈছে জানিছো তই ব্যৱসায়ত কিমান উন্নতি কৰিব পাৰিবি তাৰ সৈতে তোক মই কেতিয়াও নিদো মাত্ৰ তুমি এটা কথা কোৱা তুমি মোক লগত নিবা নে নিনিয়া যা ইয়াৰ পৰা এতিয়াই ওলাই যা ইয়াৰ পৰা নমস্কাৰ মই ৰঞ্জন বৰা ৰয়েল কে কালচাৰেলৰ আজিৰ মা অনুষ্ঠানটিলৈ আপোনালোক সকলো দৰ্শককে স্বাগতম জনাইছো আজিৰ এই মা অনুষ্ঠানটিত আমাৰ মাজত উপস্থিত আছে এজন বিশেষ অতিথি যিয়ে অভিনয়ৰ জগতখনত খুজ পেলাই নিজকে এক সুদক্ষ অভিনেতা হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে বহু অসমীয়া বোলছবি বহু অসমীয়া ধাৰাবাহিকত অভিনয় কৰি তেওঁ বৰ্তমান অসমীয়া জনসাধাৰণৰ মাজত এক বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আহক আমি দেৰি নকৰো আজিৰ এই মা অনুষ্ঠানটিৰ আজিৰ বিশেষ অতিথিজন হৈছে জ্যোতিষ্মান কাশ্যপ নমস্কাৰ নমস্কাৰ প্ৰথমে আপোনাক আমাৰ এই মা অনুষ্ঠানটিলৈ স্বাগতম জনাইছো ধন্যবাদ ভালে আছা বঢ়িয়া কওক এতিয়া কেনেদৰে ব্যস্ত আছে বৰ্তমান যিহেতুকে গৰম বন্ধ বুলি কোৱাৰ লগে লগে আমি কৰ্মশালাৰ লগত জড়িত আছো মই বৰ্তমান আপোনালোকৰ এই নাৰায়ণপুৰত উপস্থিত হৈছিলোঁ অতি জীৱন্বিত ইয়াতে খুব সুন্দৰ কৰ্মশালা এটা অনুষ্ঠিত কৰিছিলে হয় শ্ৰীমন্ত মাধৱদেৱ কলাক্ষেত্ৰত আৰু সেই উদ্যোক্তাসকলক মই নিমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ খুব সুন্দৰ কিছুমান প্ৰতিভা লগ পালোঁ হয় নাজানো নিজৰ যিখিনি অভিজ্ঞতা আছিল আজি অভিনয় জগতৰ 10-12 বছৰৰ অভিজ্ঞতাখিনি তেওঁলোকৰ আগত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ যিখিনি শিকিছোঁ তেওঁলোকৰ মাজত বিলাই দিবলৈকে চেষ্টা কৰিছোঁ হয় হয় আৰু কৰ্মশালাৰ লগতে ধাৰাবাহিক এখনৰ সৈতে জড়িত হৈ আছোঁ আপোনালোকে গম পাইছে ইতিমধ্যে ৰাইজৰ খুব মৰম আৰু আদৰৰ মাজত TRPৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰত 1 নম্বৰত থকা ধাৰাবাহিক সুৰুজমুখী ৰং চেনেলৰ তাতে এটি নতুন চৰিত্ৰৰ মাজেৰে ভুমুকি মাৰিম আগষ্টৰ 1st-2nd উইক মানৰ পৰা টেলিকাষ্ট হৈ আছে মানে মোৰ চৰিত্ৰ ভুমুকি মাৰিব হয় হয় আমি আপোনাক শুভেচ্ছা জনাইছোঁ ধন্যবাদ নিশ্চয় সুৰুজমুখী আমাৰ দৰ্শকে চাই আছে সেইটো কাৰণে হয়তো TRPৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে খুব ধুনীয়া এখন ধাৰাবাহিক আৰু সেই ধাৰাবাহিকখনক আপোনাকো দেখিবলৈ পাম আমাৰ এই গৌৰৱ বাৰু যেন হওক এতিয়া আমি আপোনাৰ পৰিয়ালৰ বিষয়ে জানিব বিচাৰিম মোৰ পৰিয়ালত মা ভণ্টি আৰু মই আমি তিনিওটাই সদস্য আৰু দেউতা আমি সৰু থাকোঁতে স্বৰ্গগামী হৈছে হয় হয় গতিকে তাৰে পিছৰ পৰা আৰু আমি তিনিজন হয় হয় আচলতে দেউতাৰ অবিহনে এক সংগ্ৰামী জীৱন বিশেষকৈ দায়িত্বখিনি ল'ব লগা হয় মা বিশেষ কৰ্মসূত্ৰে কিবা জড়িত নেকি মায়ে চৰকাৰী চাকৰি কৰে হয় হয় দেউতা ঢুকোৱাৰ পিছত সেই সময়ত কম্পেনশ্যন গ্ৰাউণ্ডৰ চাকৰিটো আছিলে হয় হয় দেউতা ঢুকোৱাৰ পিছত সেই কম্পেনশ্যন গ্ৰাউণ্ডতে চাকৰিটো মায়ে কৰিলে অসম সমবায় সমিতি হয় হয় আছাম কোঅপাৰেটিভ ছ'চাইটিত কৰ্মৰত আছিলে দেউতাই আৰু মায়ে সেই কম্পেনশ্যন গ্ৰাউণ্ডতে চাকৰিটো পাইছিল হয় হয় এতিয়া সেই নিজৰ দায়িত্বখিনিৰ উপৰিও আপুনি অভিনয় জগতখনত ওলাই অহাৰ কথা কেনেকৈ ভাবিলে সৰুৰ পৰা এইখিনি আগ্ৰহ আছিল নেকি সৰুৰ পৰা আগ্ৰহ বুলি ক'ব গ'লে আগ্ৰহ আছিলে আৰু অভিনয়ৰ প্ৰতি অতি দুৰ্বলতা আছিল আৰু স্কুলত থকাৰ পৰাই এনেকুৱা আছিলে যে কিছুমান মানে স্ক্ৰিপ্ট চিত্ৰনাট্য হয়তো সেইখিনি সময়ত আজি স্ক্ৰিপ্ট বুলি ক'ব পাৰিছোঁ কিন্তু সেইখিনি সময়ত যে স্ক্ৰিপ্ট বুলি কৈছিল গম পোৱা নাছিলোঁ তেনেকুৱা বুলি জনা নাছিলোঁ এনে খুহুতীয়া কিছুমান কথা এখন কাগজত লিখি আমি লগৰ কেইজনমানৰ সৈতে লগ হৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেইটোৱে আদি বুলি ক'ব আৰম্ভণি বুলি ক'ব লাগিব আৰু তাৰে পিছত মোৰ সৌভাগ্য আছিল এই ক্ষেত্ৰত মই নাম ল'বই লাগিব মই যিমানখিনি ইণ্টাৰভিউ দিছোঁ তেওঁৰ কথাখিনি মই প্ৰকাশে কৰিছোঁ যে ভ্ৰাম্যমানৰ বলিষ্ঠ অভিনেতা চম্পক শৰ্মা পুৰা আমাৰ ঘৰৰ কাষতে সেইখিনি সময়ত তেওঁলোকে নতুনকৈ আহিছিলে আৰু চম্পক খুৰাৰ ভাইটি এজন আছিল প্ৰণৱ শৰ্মা তেওঁ বৰ্তমান গোলাঘাটত থাকে আৰু প্ৰণৱ দাই তেতিয়া আমাৰ সেইখিনিত ওচৰৰ পাজৰৰ ল'ৰা ছোৱালীখিনিক তেওঁ একগোট কৰি নাটক কৰিছিল আৰু সেয়ে আৰম্ভণি আছিল আৰু আগ্ৰহটো আছিল কাৰণে তেনেধৰণে শিকি মাজত কিছু অকণমান গেপ পৰিছিল কাৰণ পঢ়া শুনাৰ ক্ষেত্ৰতো জড়িত হৈ থাকিবলগীয়া হৈছিল কাৰণ যদিও অভিনয়ৰ লগত জড়িত আছিলোঁ পঢ়াখিনিৰ ক্ষেত্ৰতো আমাৰ সমাজ খুব ষ্ট্ৰিক্ট আছিলে মই ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ যেনেকৈ আৰু
সেই সংক্ৰান্তত কিছু হাই ছেকেণ্ডেৰী মানলৈকে অকণমান মানে মাজত গেপ এটা হৈছিল তাৰে পিছত আৰু গ্ৰেজুৱেশ্যনৰ সময়ৰ পৰা বিভিন্ন কৰ্মশালাৰ লগত জড়িত হৈছিলোঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ কৰ্মশালা গুণাকৰদেৱ গোস্বামী হিমাংশু দাস হিমাংশু প্ৰসাদ দাস এনেকৈ দুলাল ৰয় ছাৰ জানেই সকলোখিনি নাটকৰ স্বনামধন্য ব্যক্তি তেওঁলোকৰ আঙুলিত ধৰিয়ে শিকিছোঁ আৰু শিকি লাহেকৈ কেমেৰাত আহিলোঁ আৰু এনেকৈ চলি আছে বৰ্তমানলৈ হয় 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 দৰ্শকসকল ইতিমধ্যে গম পাইছে আমাৰ মাজত এনে এজন ব্যক্তি আছে যি আচলতে অভিনয়ৰ সাধক যি অভিনয়ৰ সাধনা কৰি কৰি বৰ্তমান এই পৰ্যায়ত পাইছেহি মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ বৰ্তমান সময়লৈকে জ্যোতিষ্মান কাশ্যপ হিচাপে আপুনি সুখীনে মই সুখী নিশ্চয় আৰু বহু সময় আছে আপুনি নিজকে নিজৰ পাৰদৰ্শিতাখিনি দেখাবৰ কাৰণে নহয়নে এতিয়া এই যে আমি কৰ্মশালাবোৰ যে কৰি থকা হয় বা দি থকা হয় সেই ক্ষেত্ৰখনত এনেকুৱা হয় বহুত এনেকুৱা প্ৰতিভাৱান ল'ৰা ছোৱালীও কেতিয়াবা লগ পোৱা যায় কেতিয়াবা মন যায় নেকি যে এই প্ৰতিভাৱান ল'ৰা ছোৱালীখিনি বুটলি আনি ক'ৰবাত নিজাববীয়াকৈ কিবা কাম এটা কৰিব পাৰি নেকি সেইটো নিশ্চয় সঁচাকৈ ইচ্ছা এটা যায় কাৰণ যিমানখিনি মই কৰ্মশালাত ল'ৰা ছোৱালী লগ পাইছোঁ সেইখিনিৰ মাজত এটা অদম্য হেঁপাহ থাকে আৰু সেইটো কাৰণে আগবাঢ়ি আহে কৰিবলৈ আৰু তেওঁলোকক যেতিয়া লগ পাওঁ মোৰো সেই সময়লৈকে মনত পৰি যায় আমি যেতিয়া আৰম্ভ কৰিছিলোঁ আৰু আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়াৰ এই কৰ্মশালাৰ ধাৰাটো আৰম্ভণি হৈছিল একদম মই যেনেকৈ নিজেও ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ৪৫ দিনীয়া ৱৰ্কশ্বপ আছিল আজিকালি বাৰু ইমান দীঘলীয়া নহয় ৪৫ দিনীয়া ৩০ দিনীয়া এনেকুৱা ৱৰ্কশ্বপ আছিলে আজিকালি ৭ দিনীয়া ১৫ দিনীয়া এনেকুৱা ধৰণৰ হয় আৰু এই ৱৰ্কশ্বপত বহুতখিনি প্ৰতিভা থাকে এই প্ৰতিভাখিনিক লৈ কি তেওঁলোকৰ কিছু মানে অভিনয়টো মই মানে বিশ্বাস কৰোঁ যিমানখিনি লগ পাইছোঁ তাৰে মানুহৰ মাজত থাকি খালি কিছু কাৰিকৰীক দিশ থাকে সেই কাৰিকৰী জনাই লৈ তেওঁলোকক উলিয়াই আনি এটা কাম কৰিব পৰা যায় আৰু মই গৌৰৱান্বিত যে অসম এনেকুৱা এখন ঠাইত মই জন্ম পাইছোঁ যে অসমত চুকে কোণে বহুত প্ৰতিভা লুকাই আছে সেইটো সঁচা কথা বহুত প্ৰতিভা লুকাই আছে আমি খালি ধৰক এতিয়া মোক কেমেৰা আগত দেখা পাই আছে বা ক'ৰবাত মঞ্চত দেখা পাইছে গতিকে মোকহে চিনি পায় এনেকুৱা নহয় মই যেতিয়া এটা ৱৰ্কশ্বপ কৰিবলৈ যাওঁ মই দেখা পাওঁ যে ময়ো তেওঁলোকৰ পৰা শিকিবলগীয়া হয় তেওঁলোকে হয়তো মোৰ দৰে কিছুমান ধৰক যিখিনি আমি এটা প্লেটফৰ্ম পাইছোঁ তেওঁলোকে প্লেটফৰ্ম পোৱা নাই তেওঁলোককো যদি উলিয়াই আনি এটা প্লেটফৰ্ম দিব পাৰোঁ নিশ্চয়কৈ তেওঁলোকে অসমৰ নাম উজ্জ্বল কৰিব আৰু ভাল ভাল কাম কৰিব ভাল ভাল অভিনেতা সুদূৰ ভৱিষ্যতে আমাৰ অসমবাসীয়ে পাব নিশ্চয় নিশ্চয় বাৰু আমি এটা অন্য কথালৈ আহিছোঁ আপোনাৰ মনৰ ভিতৰলৈ যাব বিচাৰিছোঁ অকণমান মা যিহেতু আমাৰ এই অনুষ্ঠানটিৰ নামেই হৈছে মা গতিকে মই প্ৰথমেই জানিলোঁ দেউতাৰ অবিহনে মায়ে হয়তো গোটেই ঘৰখন চলাইছে তোমাক ভণ্টিক ডাঙৰ কৰিছে নহয় গতিকে মাৰ বিষয়ে এই সময়ত কিবা অকণমান ক'ব বিচাৰিব নেকি মাৰ বিষয়ে একচুৱেলি আচলতে মা শব্দটোৰ লগতে এটা আৱেগ জড়িত হৈ থাকে আৰু মোৰ কাৰণে সেই বস্তুটো অতি আৱেগ আৰু মা এটা প্ৰকাশ কৰিব নোৱাৰা বস্তু এটা অনুভৱ কৰিব পৰা বস্তু একদম সংক্ৰান্তত মোৰ দেউতা ঢুকোৱাৰ পিছত মায়ে যিটো কষ্টৰে ডাঙৰ কৰিছে আৰু সেই বস্তুখিনিয়ে মোক তাৰমানে মাৰ যদি সংজ্ঞাটো দিবলৈ যায় মানে কি বুলি ক'ম এতিয়া আমি ৰাতিপুৱা শুই উঠিও প্ৰথম শব্দটো মা জন্ম পায়ো প্ৰথম শব্দটো মা প্ৰথম ৰান্ধনিও মা যাৰ হাতেৰে খাইছে সকলো ক্ষেত্ৰত প্ৰথম মায়ে গতিকে মা অবিহনে জীৱনটো অসম্পূৰ্ণ আৰু যাৰ মাক নাই তেওঁ বুজি পায় আৰু দেউতাকেও তাৰমানে মই ভাবোঁ যে মাকজন লগত থাকিলে ল'ৰা ছোৱালী মানে কোনো পধ্যেই বিপথে নাযায় বা যাব নোৱাৰে চাৰিওফালৰ পৰা মানে আগুৱাই থাকে আৰু প্ৰটেকশ্যন দি থকা নিচিনা হয় এই বস্তুটো ভিতৰৰ বস্তু অনুভৱ কৰিব পাৰি কৰাটো সম্ভৱ নহয় তাৰমানে আচলতে শব্দটোৱে এটা অপ্ৰকাশিত এটা অনুভৱ মানে মা শব্দটোৱে এটা অপ্ৰকাশিত অনুভৱ আৰু যিটো আমি আচলতে সংজ্ঞা এটা কেতিয়াও দি মাৰ শব্দটোৰ লগত প্ৰযোজ্য কৰিব নোৱাৰো একদম অৱশ্যে প্ৰত্যেকৰে অনুভৱবোৰ বেলেগ ধৰক কিছুমানে হয়তো ধুনীয়াকৈ প্ৰকাশ কৰি দিব জানে কিন্তু তথাপিও মই ভাবোঁ মা শব্দটোৰ প্ৰকাশিত মানে বিশেষ শব্দ কিছুমান নাথাকে তেনেকুৱা ধৰণৰ কোনো সংজ্ঞা নাই
খালি অনুভৱ কৰিব পাৰি সেই বস্তু যে মা কি। হয় হয় নিশ্চয়। আমি আপোনাৰ আকৌ অভিনয় জগতখনলৈ আহিছোঁ। প্ৰথম আৰম্ভণি কেনেকৈ মানে নাটকটো ইতিমধ্যে গম পালোঁৱেই, কেমেৰাৰ সন্মুখলৈ কেনেকৈ অহা হ'ল? নাটকৰ পিছত আমাৰ সময়ত যেতিয়া কেমেৰাৰ প্ৰতি বেছি আকৃষ্ট হৈছিলোঁ, বিহু ভিচিডিবোৰ খুব চলিছিল। জানমণি, মই জানমণি খুব সম্ভৱ এই নদী বাৰীলৈ গানটো যে যেতিয়া এই সেইখিনি তাৰে পিছত অভিনয় মানে নাটকৰ অভিনয় কৰি থকাৰ পিছতো সেই ভিচিডিবোৰ দেখি এতিয়া ময়ো এদিন এনেকৈ ভিচিডি কৰিম বা তেনেকুৱা হেৰি কৰিম, সেই ইচ্ছাটো খুব আছিল। তেতিয়াই কেমেৰাৰ প্ৰতি বেছি আকৃষ্ট হৈছিলোঁ। কিন্তু মই যেতিয়া কেমেৰালৈকে আহিলোঁ, ভিচিডিৰ সেই মাৰ্কেটখন নাইকিয়া হ'ল লাহে ধীৰে। আৰু প্ৰথম কেমেৰা অভিনয় বুলি ক'ব গ'লে মই এই সংক্ৰান্তত নাম ল'বই লাগিব। বৰ্তমান সেই সময়ত তেওঁ জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ আছিল আৰু বৰ্তমান তেওঁ এজন জনপ্ৰিয় ধাৰাবাহিক পৰিচালক বাপা আহমেদ। বাপা আহমেদ দাই জানে অসমৰ একদম ধুনীয়া ধুনীয়া কাম কৰি আছে। বহুকেইখন চিৰিয়েল তেওঁ ইতিমধ্যে ৰঙত উপহাৰ দিছে, ৰঙৰ জৰিয়তে অসমবাসীক। বাপা দাই মোক এখন ভিচিডিৰ কাৰণে তেওঁ কৈছিলে আৰু ভিচিডিজনৰ পৰিচালক আছিল হেমচন্দ্ৰ দলে। তেওঁ মাজুলীত ঘৰ আছিল। মই নামটো পাহৰিলোঁ, এতিয়া ঠিক মনত অহা নাই। আৰু সেই নয়ন দা আছিলে, নয়ন নীলিম আছিল, সাৰংগ বৰদলৈ আছিল। সাৰংগ দাক জানেই, তেওঁ ভালেখিনি ধাৰাবাহিক। চ' সেয়াই আছিল মোৰ প্ৰথম 2011 চনৰ আগষ্টত ফাৰ্ষ্ট উইকত আছিলে, একজেক্ট মোৰ ডেটটো মনত নাই। সেইটোৱে আছিল মোৰ কেমেৰাৰ প্ৰথম আৰম্ভণি ভিচিডিৰ ক্ষেত্ৰত। তেতিয়া ভিচিডিৰ সিমান এটা হেৰি নাই, ইতিমধ্যে নিম্নগামী হৈছিলেগৈ। আৰু যদি ছবিৰ ক্ষেত্ৰত পোৱা যায় তেতিয়াহ'লে মোৰ জীৱনৰ প্ৰথম ছবি আছিল বীৰ চিলাৰাই, 2012 চনত সম্ভৱ হ'ব। আৰু পৰিচালকজন আছিল স্বনামধন্য পৰিচালক সমৰেন্দ্ৰ নাৰায়ণদেৱ। সমৰেন্দ্ৰ নাৰায়ণদেৱৰ অসমৰ এটি স্বনামধন্য নাম। তেওঁৰ বিখ্যাত ছবি আছিলে অৰণ্য, আপোনালোকে জানে 1969ত। আৰু সেইখিনি সময়ত তেওঁ অসমৰ য়াংগেষ্ট ডাইৰেক্টৰ আছিলে। 1969ত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অসমৰ য়াংগেষ্ট ডাইৰেক্টৰ আছিলে। আৰু তেওঁৰ পৰিচালনাতে মোৰ জীৱনৰ প্ৰথম ছবি বীৰ চিলাৰাই কৰাৰ সৌভাগ্য হৈছিল। আৰু তাতেও মই এজন সেনাপতিৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ। এয়াই আছিল চিনেমাৰ ক্ষেত্ৰত প্ৰথম। আৰু ধাৰাবাহিকৰ ক্ষেত্ৰত যদি চাব যাওঁ তেতিয়াহ'লে মোৰ ধাৰাবাহিক প্ৰথম আছিল ৰং চেনেলৰ চিম্পুল গগৈ। মই অনুৰাগ তোমাৰ বাবে, ৰঙৰ অনুৰাগ তোমাৰ বাবে এটা চিৰিজ আছিলে। কিছুমান ষ্টৰী, কেতিয়াবা এদিনত এটা ষ্টৰী শেষ হয়, কেতিয়াবা দুদিন, কেতিয়াবা 3 দিন। অনুৰাগ তোমাৰ বাবে জৰিয়তে মোৰ ফাৰ্ষ্ট ধাৰাবাহিকত আৰম্ভণি হৈছিল। আৰু সেয়াই কেমেৰাৰ ক্ষেত্ৰত ক'ব গ'লে। ইতিমধ্যে আমাৰ দৰ্শকসকলে গম পাইছে তেখেত এজন খুব সুদক্ষ অভিনেতা আৰু তেওঁৰ অভিনয় নিশ্চয় আপোনালোকে দেখিছে। তেওঁ বৰ্তমান হুৰুজমুখীত অভিনয় ইতিমধ্যে কৰি আছে, টেলিকাষ্ট হ'ব তেখেতৰ চৰিত্ৰটি। আৰু ইতিমধ্যে তেওঁ আন এটা কথা গম পাইছোঁ, এখন বিখ্যাত আহিবলগীয়া অসমীয়া কথাছবি বীৰাংগনা সাধনী। আমি ইতিমধ্যে বোলছবিখনৰ বিষয়ে জানিছোঁৱেই। আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, তাতে আমি বহু কথা ইতিমধ্যে গম পাইছোঁ। এক বিশাল বাজেটেৰে অসমীয়া বোলছবিখন নিৰ্মাণ কৰিবলৈ গৈ আছে। আমি সেই ছবিখনৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। বীৰাংগনা সাধনী অসমৰ এক ঐতিহাসিক ঘটনা, বুৰঞ্জীৰ পটভূমিৰ ওপৰত নিৰ্মিত এখন চলচ্চিত্ৰ। আহোম আৰু চুতীয়াসকলৰ যি যুদ্ধ বা আহোমৰ চুতীয়াসকলৰ যি তেওঁলোকৰ সাধনী সাধনী, তেওঁৰ জীৱনীৰ ওপৰত এখন নিৰ্মিত ছবি। আৰু ছবিখন পৰিচালনা কৰিছে বিশ্বজিৎ বৰাদেৱ। আৰু বিশ্বজিৎ বৰাদেৱ মুম্বাইত প্ৰতিষ্ঠিত অসমৰ সুসন্তান। তেওঁ খুব সুন্দৰভাৱে বহু বলিউডৰ কাম কৰিছে। অসমীয়াও যথেষ্টখিনি ৰক্তবীজ কৰিছে, তাৰপিছত লখিমী কৰিছে। লখিমীৰ লগত মই নিজেও জড়িত, বিশ্বজিতৰ লখিমী ছবিখনত। তাৰপিছত কৰিছে গদন্দা বেলকনি। নুৰুল চুলতান দেৱে প্ৰডিউচ কৰিছিল। সেইখন চলচ্চিত্ৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহু বঁটা বুটলিবলৈ সক্ষম হৈছে। বহ্নিমান আছিলে বিশ্বজিৎ। আৰু মোৰ সৌভাগ্য যে বিশ্বজিৎদাৰ চলচ্চিত্ৰত মই অভিনয় কৰিব পাৰিছোঁ তেওঁৰ পৰিচালনাত।
তেখেতক বিশ্বজিৎ দাক মই ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ। আৰু বীৰাংগনা সাধনীত অসমৰ বহুত অভিনেতা অভিনেত্ৰী অভিনয় কৰিছে আৰু ময়ো নিজকে সৌভাগ্যৱান বুলিও অনুভৱ কৰিম, কাৰণ অসমৰ ইমানকেইজন বিশিষ্ট অভিনেতাৰ লগত একেলগে অভিনয় কৰিব পাৰিছোঁ। তাত শ্ৰদ্ধাৰ স্বনামধন্য অভিনেতা প্ৰাঞ্জল শইকীয়া, প্ৰাঞ্জল দা আছে, তপন দাস আছে, মৃদুল চুতীয়া আছে, ৰাজীৱ ক্ৰ আছে, অৰুণ হাজৰিকা ছাৰ আছে, মলয়া গোস্বামী বাইদেউ আছে, চন্দনা শৰ্মা আছে, হিমাংশু প্ৰসাদ দাস আছে, এনেদৰে ভালেই কেইজন বিশিষ্ট অভিনেতা আছে আৰু ৰাইজে খুব ভাল পাব। আৰু কাৰিকৰীক দিশতো এই চলচ্চিত্ৰখনত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে। আমি যদি চাব যাওঁ কেমেৰাৰ দিশতে, যিজন ব্যক্তিয়ে কেমেৰা কৰিছে তেওঁ বাহুবলী চলচ্চিত্ৰখনতো তেওঁ কেমেৰা টিমটোৰ লগত জড়িত আছিল, তেওঁ কৰিছিল। আৰু বাকী ফাইটৰ ক্ষেত্ৰতো যিখিনি ফাইট কৰিছে তেওঁ চাউথৰ লগতে বহু বলিউডৰ ছবিত তেওঁ ইতিমধ্যে ফাইট ডাইৰেক্টৰ আছিল। আৰু বাকী যিখিনি ক্ৰমা কৰা গৈছে, ক্ৰমা কৰাটো যিজন ব্যক্তিয়ে এই ক্ৰমাৰ ক্ষেত্ৰত তেওঁ হেৰি কৰিছে, তেওঁ বলিউডৰ ভালেখিনি কাম কৰিছে। গতিকে কাৰিকৰী দিশৰ ফালৰ পৰা খুব উন্নত মানদণ্ডৰ এখন চলচ্চিত্ৰ অসমৰ ৰাইজে উপভোগ কৰিব পাৰিব। আৰু ছবিখন এখন বুৰঞ্জীমূলক ছবি, আৰু এই বুৰঞ্জীবিলাক আমি আমাৰ নৱপ্ৰজন্মই জনাটো খুবেই প্ৰয়োজন। আৰু বিশ্বজিৎ দাকো সেইকাৰণে ধন্যবাদ দিছোঁ যে এনেকুৱা এটা বিষয়বস্তু আমাৰ অসমবাসী ৰাইজৰ কাৰণে উলিয়াই লৈ আহিছে বা ৰাইজৰ মাজত উলিয়াই দিবলৈ চেষ্টা কৰিছে, যিখিনিয়ে নৱপ্ৰজন্মত বহুত সহায় কৰিব। আৰু অসমত এনেকুৱা ধৰণৰ বহুত ঘটনা আছে, পৰিঘটনা আছে, যিখিনিয়ে আমাৰ নৱপ্ৰজন্মই নাজানে। আৰু এনেকুৱা ধৰণৰ নামটোতে আবদ্ধ আৰু এনেকুৱা ধৰণৰ মানে বিষয়বিলাক জানিলেহে আমাৰ নৱপ্ৰজন্মৰ আগত সেই ইতিহাসবিলাক মুখৰ আগত থাকিব, নহ'লে এদিন হেৰাই যাব। নিশ্চয়। গতিকে আঁকোৱালি ল'ব বুলি মই আশা কৰিছোঁ। আৰু ইয়াত শিকিবলগীয়া বহুত আছে এই চলচ্চিত্ৰখনত। নিশ্চয়। আমি বীৰাংগনা সাধনীৰ আপোনাৰ লগতে আমাৰ গোটেই টিমটোৰ লগতে বিশ্বজিৎ বৰা ডাঙৰীয়ালৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিশ্চয় দৰ্শকে আঁকোৱালি ল'ব। বিশেষকৈ বৰ্তমান সময়ত অসমীয়া বোলছবিৰ এটা আকৌ ভাল ট্ৰেণ্ড এটা ঘূৰি আহিছে। আমি অসমীয়া জনসাধাৰণে দেখিছোঁ অসমীয়া বোলছবিৰ উদ্যোগটো এটা সময় একদম মন্দা অৱস্থা হৈ গৈছিলে, প্ৰায় নচলা হৈ গৈছিলে, হলবোৰ বন্ধ হৈ গৈছিলে, প্ৰডিউচাৰৰ অভাৱ হৈ গৈছিলে। কিন্তু বৰ্তমান সেই অসমীয়া বোলছবিৰ জগতখনৰ সেই উদ্যোগটো পুনৰ এক উজ্জীৱিত অৱস্থালৈ আহিছে। ভাল হৈছে আমাৰ সকলোৱে। অৱশ্যে এই ক্ষেত্ৰত আমি অসমীয়া ৰাইজেও সহায় কৰিব লাগিব। বিশেষকৈ দৰ্শকৰ অবিহনে কেতিয়াও এই উদ্যোগটো জীয়াই থাকিব নোৱাৰে। গতিকে ভাল কাম হ'লে নিশ্চয় দৰ্শকে আঁকোৱালি ল'বই। পুনৰ এটা কথা সুধিব বিচাৰিছোঁ আপোনাক, ভ্ৰাম্যমান যোৱা নাই এতিয়ালৈকে চাগে? হয়। ইচ্ছা আছেনে যাবলৈ? অভিনেতা হিচাপে ইচ্ছা আছে, কিন্তু অলপ আগতে ক'লোৱে যে মোৰ দেউতা নাই। গতিকে ঘৰখনৰ ডাঙৰ ল'ৰা, যিহেতুকে ডাঙৰ মানে একমাত্ৰ ল'ৰা, আৰু ভণ্টি আছে মোৰ, আৰু মাৰো বয়স হৈ আহিছে। গতিকে মোৰ ক্ষেত্ৰত কিছু অসুবিধা আছে। তাৰমানে এনেকুৱা হয় ঘৰৰ পৰা ওলাই গুচি যাব লগা হয় প্ৰায় 7-8 মাহ মানৰ কাৰণে। আৰু যিখিনি ভ্ৰাম্যমানৰ শিল্পী অভিনয় কৰি আছে তেওঁলোকে গমেই পায় ভ্ৰাম্যমানৰ যিটো তেওঁলোকৰ জীৱনশৈলী যথেষ্ট কষ্টৰে পৰিপূৰ্ণ। একদম। আৰু গতিকে মোৰ ক্ষেত্ৰত এই ঘৰখন এৰি যোৱাটো অকণমান অসুবিধা। ইচ্ছা যথেষ্ট আছে, আৰু কিন্তু সেই অসুবিধাখিনিৰ কাৰণে দিগদাৰ হয়, মাক এৰি যাব নোৱাৰোঁ, ভণ্টি আছে। আচলতে ভ্ৰাম্যমান জগতখন এনেকা মানে ধৰক বাহিৰৰ পৰা দেখি নাটকখনহে জাষ্ট উপভোগ কৰি গুচি আহে, কিন্তু অন্তৰালত কিমানখিনি বিষয়বস্তু জড়িত হৈ থাকে। হয়, তাৰমানে অকল ভ্ৰাম্যমান বুলিয়েই নহয়, প্ৰতিটো হেৰিতে যথেষ্টখিনি কষ্ট জড়িত হৈ থাকে। আমি কেমেৰা ক্ষেত্ৰতে যদি চাওঁ, সেই লাইটমেনৰ পৰা যিখিনি কেমেৰাৰ ব্যক্তি থাকে, সেইখিনি ব্যক্তিৰ কষ্ট অতি বেছি। আমি মেকআপ ল'লোঁ, অভিনয় কৰিলোঁ, ৰাইজে বাহ দিলে, তেনেকুৱা নহয়। কেমেৰা পাৰ্চনৰ পৰা আৰম্ভ কৰি স্পট দিয়া, স্পটৰ যিজন ল'ৰা বা ছেটিংছৰ যিজন ল'ৰা, স্পটৰ ল'ৰা পানীৰ বটলটো লাগিলে আনি দিয়ে, কিমান কষ্ট হয়। মানে তেওঁলোকৰ কাৰণে আমাৰ অভিনেতা বা বাকী টিমটোৱে খুব সুন্দৰভাৱে চলি থাকে। ৰান্ধনিৰ পৰা কেমেৰা পাৰ্চনৰটো ক'লোৱে মই ইতিমধ্যে, লাইটৰ, ছেটিংছৰ যথেষ্টখিনি কষ্ট জড়িত হৈ থাকে। ঠিক তেনেদৰে ধৰক ভ্ৰাম্যমানত যোৱা যদিও মোৰ অভিজ্ঞতা নাই, তথাপি তেওঁলোকৰ
সেই গাড়ীৰ ড্ৰাইভাৰটোৰ পৰা কেমেৰাটো থাকে, কেমেৰাৰ কামতো গাড়ী ড্ৰাইভাৰৰ পৰা আদি কৰি প্ৰডাকশ্যন মেনেজাৰৰ পৰা বহুতখিনি থাকে। ঠিক তেনেকৈ ভ্ৰাম্যমানতো ধৰক ট্ৰাকত বস্তুখিনি নিব লগা হয়, একদম সৰু সেই ট্ৰাকৰ ড্ৰাইভাৰটোৰ পৰা আদি কৰি ছেটিংছৰ বস্তু উঠিওৱা বস্তু ইয়াৰ পৰা তালৈকে লৈ যোৱা সকলোখিনি ক্ষেত্ৰতে যথেষ্ট কষ্ট হেৰি। কাৰণ 9 মাহৰ কাৰণে তেওঁলোকে নিজৰ ঘৰখন এৰি থৈ গুচি যায় একমাত্ৰ অসমৰ মানে ৰাইজক মনোৰঞ্জন দিবৰ বাবে। তাৰ বিনিময়ত তেওঁলোকে কিছু অৰ্থ পায়, কিন্তু ঘৰখন এৰি থৈ যায়, সেইটোতো পাবই লাগিব, অৰ্থটো পাবই লাগিব, সেইটো তেওঁলোকৰ যিহেতুকে পেচা। কিন্তু কিমান কষ্ট জড়িত হৈ থাকে এই হেৰিখিনিৰ কাৰণে, সেইটো বাপৰে বাপ একদম। আচলতে আমি চেলুট দিব লাগিব। আৰু বিশেষকৈ এটা ডাঙৰ কথা, এই ভ্ৰাম্যমাণ জগতখন কিন্তু আমাৰ অসমতহে প্ৰচলিত হৈ আছে। তাৰমানে অসমখন সমগ্ৰ ৰাজ্যখনৰ চুকে কোণে গৈ একোখন নাটক উপহাৰ দি ইমানখিনি থিয়েটাৰ ভ্ৰাম্যমাণ জগতখন হয়নে বাৰু? গতিকে অসমত এনেকুৱা এটা ইণ্ডাষ্ট্ৰী আছে আচলতে যিয়ে বিভিন্ন নাটকৰ সোৱাদ আমাৰ অসমৰ চুকে কোণে থকা দৰ্শকে উপভোগ কৰিবলৈ পায়। তাৰমানে ভ্ৰাম্যমাণ এই কথাটো মই পাহৰিছিলোঁ যে ভ্ৰাম্যমাণ মই যিমানখিনি জানো ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যত যদিও আছে মই জ্ঞাত নহয়, কিন্তু অসমত এই ভ্ৰাম্যমাণ বস্তুটো মানে ভাৰতবৰ্ষত এটি বিৰল বুলি ক'ব। একদম একদম। এতিয়া মই আৰু এটা কথা জানিব বিচাৰিছোঁ, আমি অনুষ্ঠানৰ প্ৰায় শেষৰ পৰ্যায়লৈ আহিম। ভ্ৰাম্যমাণৰ বৰ্তমান যিখিনি নাটক মানে আমাৰ প্ৰায় কেতিয়াবা এনেকুৱা হয় অকণমান আলোচ্যৰ বিষয় হৈ পৰা দেখা যায় যে নাটকবোৰৰ মানদণ্ডবোৰ আগৰ তুলনাত এতিয়া অকণমান কমিছে নেকি, মানে যিটো মানদণ্ড গুণগত মানদণ্ড থাকিব লাগে সেইটো অলপ যেন কমি গৈছে কিছু কিছু ক্ষেত্ৰত। অৱশ্যে আমি যিবোৰ থিয়েটাৰ চাওঁ বা নাটক চাওঁ প্ৰায় ভালেই লাগে, তথাপিও আমাৰ দৰ্শকসকলে কেতিয়াবা যিসকল বহুত বেছি চিন্তাশীল দৰ্শক, মানে দৰ্শকো ভাগ কিছুমান থাকেতো, চিন্তাশীল দৰ্শক কিছুমানে আমাক ক'বলৈ কেতিয়াবা কোৱা দেখা যায় যে আগৰ যিখিনি নাটক আছিলে এতিয়া যে মানদণ্ডটো অলপ কমি গৈছে, তেনেকুৱা অনুভৱ হয় নেকি কেতিয়াবা? আচলতে বস্তুখিনি কি হয় মানে বস্তুটো আপোনাৰ দৰ্শকৰ ৰুচিৰ ওপৰত মানে নিৰ্ভৰ কৰে। আগৰ আজিৰ পৰা যদি চাওঁ আমাৰ মা দেউতাহঁতৰ সময়ৰ আমি 90s দৰ্শকৰ আৰু বৰ্তমানৰ দৰ্শকৰ মাজত যথেষ্টখিনি পাৰ্থক্য আছে। দৰ্শক বুলিয়ে নহয়, আমি যদি চাওঁ পৰিৱেশৰ ওপৰতো যথেষ্টখিনি ডিফাৰেঞ্চ আহিছে, বা কাৰিকৰীক দিশতো ডিফাৰেঞ্চ আহিছে। আমি সকলো ক্ষেত্ৰতে জীৱনশৈলী জীৱনধাৰাৰ ওপৰতো যথেষ্টখিনি ডিফাৰেঞ্চ আহিছে। গতিকে নাটকৰ ভ্ৰাম্যমাণৰ ক্ষেত্ৰত যদি চাওঁ চাগে দৰ্শকে বৰ্তমানে তেনেধৰণে ভাল পাইছে, সেইটো কাৰণে চাগে নাটকৰো কিছুমান বস্তু পৰ্যায়টো তেনেকুৱা হৈছে। মই যদিও ভ্ৰাম্যমাণৰ সেই আগৰ নাটক ইমান চোৱাৰ অভিজ্ঞতা নাই, তথাপি যিহেতুকে মোৰ যথেষ্টখিনি ভ্ৰাম্যমাণৰ বিশিষ্ট অভিনেতাৰ লগত মোৰ অভিনয় কৰা, কেমেৰাত অভিনয় কৰা সৌভাগ্য হৈছে। সিদিনাও মই এই ক্ষেত্ৰত নাম ল'ব লাগিব ভৱেশ বৰুৱা। ভৱেশ দা তেওঁ 48 ইয়াৰ্ছ ভ্ৰাম্যমাণৰ লগত জড়িত, খুব সম্ভৱ অসমৰ আটাইতকৈ অধিক কাল তেওঁ ভ্ৰাম্যমাণত জড়িত হৈ আছে। তেওঁ বৰ্তমান 76 ইয়াৰ্ছ। আৰু মোৰ মানে কি হয়, মোৰ এটা জনাৰ ইচ্ছুকতা এটা থাকে যেতিয়া মই অসমৰ তেনেকুৱা ধৰণৰ বিশিষ্ট ব্যক্তিত্ববিলাক মই লগ পাওঁ বিভিন্ন কামত। ভৱেশ দাৰ মুখত শুনিছোঁ বহুত ক্ষেত্ৰত যে তেতিয়া নাটকবিলাকত গান বা তেনেকুৱা নৃত্যৰ তেনেকুৱা পৰিৱৰ্তন আছিলে, কম আছিলে। মৌলিক নাটক কিছুমান আছিলে, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ পৰা আদি কৰি মনিন বৰুৱা ডাঙৰীয়া বৰ্তাৰ পৰা আৰম্ভ কৰি গোটেইখিনি ভাল মানে হেৰি নাটক আছিলে, আৰু দৰ্শকখিনিও খুব ভাল পাইছিলে, বাঢ়ি পাইছিলে। কিন্তু তাৰে পিছত আমাৰ প্ৰজন্মৰ চাগে তেনেকুৱা ধৰণৰ ৰুচি মানে অলপ অন্য এটা তেওঁ চাগে গান চান থাকিলে ভাল পায়, অলপ জাক জমকতা থাকিলে ভাল পায়। আৰু আজিকালি এনেও মোবাইলৰ যুগটো বিজ্ঞানৰ কাৰিকৰী যুগ অলপ থাকে, দেখাব বিচাৰে, আমাৰো কিছু প্ৰভাৱ পৰিছে। গতিকে দৰ্শকৰ ৰুচি অনুযায়ী কিছু সাল সলনি হৈছে, আৰু সেইটো বৰ্তমান মানে যুগৰ পৰিৱৰ্তন বুলিয়ে ক'ব লাগিব। তাত মানে ভ্ৰাম্যমাণৰ নাটক অমুক হৈছে তমুক হৈছে এইটো দুখ দি লাভ নাই একদম। আৰু এটা আচলতে উদ্যোগটো জীয়াই ৰাখিবই লাগিব, আৰু দৰ্শকৰ সেই ৰুচিবোধৰ সলনিত সময়ৰ গতিত আগবাঢ়িবই লাগিব। কিন্তু তাত এটা কথা মই ক'ব বিচাৰোঁ যে নাটকে হওক বা ধাৰাবাহিকে হওক বা চিনেমাই হওক, অকল যে মনোৰঞ্জন ধৰ্মীয়ে যে অকল মনোৰঞ্জনটোৱে যে একমাত্ৰ উপাদান সেইটোৰ ওপৰত গুৰুত্ব নিদি সেই মনোৰঞ্জনৰ যোগেদি যদি সমাজৰ কিছু উন্নয়নমূলক বা সমাজক এনেকুৱা কিছুমান মানে নীতি বা নীতি শিক্ষামূলক শিক্ষা বাৰ্তা কিছুমান দিয়ে, সেই বস্তুটোত মই তেওঁলোকক অনুৰোধ এটা থাকক। কাৰণ নাটক চিৰিয়েল এইবোৰ সকলোৱে চায়, আজিকালি দেখিছে কিছু ক্ষেত্ৰত বহুত উচ্ছৃংখলতা হৈছে, তাৰে মাজেৰে যদি দুই এটা
মনোৰঞ্জনৰ মাজেৰে নীতি শিক্ষা এটা পোৱা যায় বা এনেকুৱা এটা উপদেশ পোৱা যায় তেতিয়াহ'লে সমাজখনৰ কাৰণে যথেষ্ট হিত হ'ব বুলি মই ভাবোঁ। নিশ্চয় নিশ্চয়। সন্মানীয় দৰ্শকসকল, আমাৰো ইতিমধ্যে যথেষ্ট সময় হৈ আহিছে। ভাল লাগিছে আচলতে তেওঁ যেনেদৰে ব্যক্তিত্বক লগ পালে খুব কথা জানিবলৈ মন যায় বুলি কয়, মোৰো আজি তেনেকুৱাই হৈছে। এনে এজন, আৰু বিশেষকৈ অভিনয়ৰ লগত ময়ো খুব দুৰ্বলতা, অভিনয়ৰ প্ৰতি মোৰো এক দুৰ্বলতা আছে। সেইকাৰণে হয়তো আপোনাক লগ পাই মোৰো সেই মানে কথা পাতি থাকিবলৈ মন গৈছে, কিন্তু যিহেতু আমাৰ সময় হৈ আহিছে অনুষ্ঠানটিৰ, আপোনাৰ এটা চৰিত্ৰ মোৰ মনত আছে, এখন চিৰিয়েল আছিলে, চিৰিয়েলখনৰ নাম ঠিক পাহৰি গৈছে, এটা পুলিচৰ চৰিত্ৰ আছিলে আপোনাৰ, বিশেষ জনপ্ৰিয় হৈছিল, কিন্তু সেই চৰিত্ৰটি আমাৰ অসমীয়া দৰ্শকৰ মাজত কি আছিলে বাৰু? জীৱন নদীৰ ঢৌ। জীৱন নদীৰ ঢৌ আছিল, 2-বছৰমান হ'ল, খুব জনপ্ৰিয় হৈছিল, অতি নিগেটিভ আছিল চৰিত্ৰ। একদম একদম, হয় হয় হয়। সেই চৰিত্ৰ মোৰ বন্ধু কল্পজ্যোতি দাসে পৰিচালনা কৰিছিল, খুব প্ৰতিভাশালী নৱপ্ৰজন্মৰ এজন পৰিচালক, যথেষ্ট পপুলাৰ হৈছিল জীৱন নদী। নিশ্চয় নিশ্চয়। আমি শেষৰ ফালে আহিছোঁ। আপোনাৰ এইটো প্ৰিয় সংলাপ শুনিব বিচাৰোঁ, য'ৰে হওক, নাটকেই হওক, চিৰিয়েলেই হওক বা ক'লে কি হয়, অভিনেতা বুলি ক'লে এটা চৰিত্ৰ ভালকে কৰিবৰ কাৰণে আগৰ চৰিত্ৰটো পাহৰি যোৱা যায়, একদম সেইকাৰণে সংলাপবোৰ মনত নাথাকে, তথাপিয়ে আওৰাবলৈ চেষ্টা কৰিছোঁ। জীৱন নদীৰ ঢৌত যদি এটা চৰিত্ৰটো গমেই পাইছে, অতি নিগেটিভ আছিল, তাত এজন মানে স্মাগলাৰ বা তেনেকুৱা ধৰণৰ পুতেকৰ দেউতাকৰ চৰিত্ৰটো কৰিছিল ভৱেশ দাস, বিশিষ্ট অভিনেতা। ভৱেশ দাই তাৰমানে মোক বিভিন্ন বেয়া কাম কৰিবৰ কাৰণে চিৰিয়েলৰ সেই মানে মাধ্যমেৰে কৈ থাকে যে এইটো কৰ সেইটো কৰ, যিহেতুকে মানে মই বেয়া কামবোৰ মোৰ যোগেদি কৰি থাকে আৰু তেনেকুৱা ধৰণৰ আছিলে। তাৰপিছত মই হঠাতে মোৰ যে আহে যে মই ভাললৈকে ঘূৰি আহোঁ, যে মই ইমানখিনি বেয়া কাম কৰিছোঁ আৰু নহ'ব। তেতিয়া ভৱেশ দাই কয়, সেই সংক্ৰান্তত তেনেকুৱা এটা কনভাৰচেশ্যন আছিল, তেতিয়া ভৱেশ দাই কয় যে তই যদি আৰু এই কামবোৰ নকৰ, মোৰ মতে মোৰ লগত কাম নকৰ, তেতিয়াহ'লে তোৰ ছবিত মালা ওলাব। তেতিয়া মই কওঁ ওলাম, মোৰ ছবিত মালা ওলাম, তাত মোৰ ক'ব লগা একো নাই। কিন্তু আজিলৈকে এই পোচাকযোৰত বহুত দাগ লগালোঁ, আৰু জীয়াই থকালৈকে এই পোচাকযোৰত এটাও দাগ লাগিবলৈ নিদিওঁ। আৰু আপুনি কি কৈছিলে? মোৰ ছবিত মালা ওলাব। এটা কথা আপুনি ভালদৰে মনত ৰাখক, মই জীয়াই থকালৈকে, আপোনাৰ জীয়াই থাকিবলৈকে ইচ্ছা নাইকিয়া কৰি পেলাম। এটা কথা হয় যে মোৰ দৰে চৰিত্ৰৰ পুলিচৰ কাৰণে বহুত নাগৰিকে হয়তো পুলিচৰ ওপৰত ভৰসাই উঠাই পেলাইছে, কিন্তু মোৰ দৰে পুলিচ সৎ পথলৈ ঘূৰি আহিলে কিমান মানুহে ভাল পাব সেইটো নাজানো, কিন্তু আপোনালোকৰ দৰে ধুৰন্ধৰ মানুহৰ যে বাটবোৰ নাইকিয়া হ'ব, সমাজখনৰ যে উৎকৰ্ষ সাধন হ'ব, সেইটো মই ভালদৰে জানো। কথাখিনি মনত ৰাখিব। সুন্দৰ চৰিত্ৰ দিলে, একদম মনত পৰি গৈছে চিৰিয়েলখনৰ চৰিত্ৰ দিলে। বাৰু যিয়ে নহওক, সন্মানীয় দৰ্শকসকল, আমাৰ অনুষ্ঠান প্ৰায় শেষ হ'বলৈ হৈছে। আমি এনে এজন বিশেষ ব্যক্তিক আজি হঠাৎ লগ পালোঁ, যিজন ব্যক্তিয়ে অভিনয়ৰ জৰিয়তে নিজৰ এটা জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে সমগ্ৰ অসমবাসীৰ মনত। তেওঁ ইতিমধ্যে বহুত ভাল ভাল কাম কৰিছে আৰু কৰি যাব। ইতিমধ্যে তেওঁ আহিবলগীয়া ছবি কেইবাখনো মানে আহোঁ হৈ আছে। বিশেষ অগ্নিবীৰ আছিল এখন, ৰজনী বৰ্মনদাৰ অগ্নিবীৰ এখন শ্বুটিঙৰ নিৰ্মীয়মান পৰ্যায়তে আছে। হয়, লগতে আৰু এজন যুৱ প্ৰতিভাশালী পৰিচালক ধ্ৰুৱই কৰিছে নৈৰ সিপাৰে। মৰ্মান্তিক এটা কাহিনী আপোনাৰ বানে গৰকা গাঁও এখনক অগ্নিবীৰ আহিবলৈ আছে, নৈৰ সিপাৰে, বীৰংগনা সাধনী, নিশ্চয় 3খন ছবি। নিশ্চয় আপোনালৈ শুভেচ্ছা থাকিল, আৰু আমি আশা কৰিছোঁ আপুনি খুব ভাল ভাল কাম কৰি আমাৰ অসমবাসীক এনেকৈ উপহাৰ দি যাওক। অসমবাসীয়ে আমাৰ আজিৰ এই অতিথিজনক মৰম দিয়ক, আদৰ দিয়ক। যিহেতু দৰ্শকৰ অবিহনে এই শিল্পীসকল নিজকে যিধৰণে প্ৰতিষ্ঠা কৰিব বিচাৰে সেইধৰণে প্ৰতিষ্ঠিত হ'ব নোৱাৰে। গতিকে আমাৰ দৰ্শকসকলেও মৰম দিয়ক। শেষত আমাক দৰ্শকসকলক কিবা ক'ব বিচাৰিব নেকি?
নমস্কাৰ কিনো কম আপোনালোকৰ কাৰণে জীয়াই আছোঁ আপোনালোকৰ কাৰণে অভিনয় কৰি আছোঁ আপোনালোকৰ মৰম আশীৰ্বাদতে এইখিনি পাইছোঁহি আপোনালোকৰ মৰম আশীৰ্বাদ সদায় বিচাৰিছোঁ জ্যেষ্ঠজনক সেৱা জনাইছোঁ কনিষ্ঠজনক মৰম যাচিছোঁ সদায় এনেদৰে আপোনালোকৰ মৰম বিচাৰিছোঁ মৰম কৰি থাকিব আপোনালোকৰ আশীৰ্বাদতে আগুৱাই যাম বুলি জীৱনটোত ভাবিছোঁ ধন্যবাদ ধন্যবাদ আপোনাৰ এই বহু ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো আমাক আহি এইকণ সময় দিয়াৰ কাৰণে আপোনালোক শেষ কৃতজ্ঞতা থাকিল ভৱিষ্যতে আকৌ লগ পাম সন্মানীয় দৰ্শকসকল আমাৰ অনুষ্ঠান ইতিমধ্যে সমাপ্ত হ'বলৈ হৈছে আমাকো আপোনালোকে মৰম দিয়ক আমাৰ চেনেলটো আগুৱাই যোৱাত আপোনালোকে সহায় কৰক আপোনালোকৰ মৰম আপোনালোকৰ সাহস আৰু আপোনালোকৰ সহায় সহযোগিতাই আমি আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব ধন্যবাদ